ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটিৰ ফালৰ পৰা নতুনকৈ ওলাইছে 12টা টিচিঙৰ কাৰণে ভেকেঞ্চি আৰু এই ভেকেঞ্চিকেইটা আপোনালোকৰ অনলাইন ইয়াৰ ডেটটো ধৰি দিছে 14, 17 আৰু 21 ফেব্ৰুৱাৰী 2025 আৰু পদকেইটা ওলাইছে ৰবীন্দ্ৰনাথ ঠাকুৰ ইউনিভাৰ্চিটি হোজাই ফালৰ পৰা আৰু ইয়াৰ আপোনালোকৰ টোটেল পদ হৈছে 12টা টিচিঙৰ কাৰণে ওলাইছে পোষ্ট প্ৰফেচাৰ এণ্ড এছ'চিয়েটৰ কাৰণে ওলাইছে আৰু ইয়াৰ আপোনালোকৰ প্ৰফেচাৰৰ কাৰণে আছে 5টা পোষ্ট ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিটো হ'ল হিন্দীৰ কাৰণে এটা, আছামিছৰ কাৰণে এটা, পলিটিকেল চায়েন্সৰ কাৰণে আছে এটা, ইংলিছৰ কাৰণে আছে এটা, বটানীৰ কাৰণে আছে এটা আৰু পে স্কেলটো থাকিব আপোনালোকৰ 1,44,200 টকাৰ পৰা আৰম্ভ কৰি 2,18,200 টকালৈকে আৰু ছেকেণ্ড পোষ্টটোৰ আপোনালোকৰ প্ৰথম পোষ্টটো আপোনালোকৰ আৰু ছেকেণ্ড পোষ্টটো আপোনালোকৰ ডেটটো দিছে 14 ফেব্ৰুৱাৰী 2025 এছ'চিয়েট টিচাৰৰ কাৰণে, যোনটো আপোনাৰ এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে আপোনালোকৰ 5টা পোষ্ট। ইয়াৰে আপোনালোকৰ ডিপাৰ্টমেণ্ট হৈছে ভেকেঞ্চিটো হ'ল হিন্দীৰ কাৰণে এটা, আছামিছৰ কাৰণে 2টা, বেংগলীৰ কাৰণে আছে এটা, বটানীৰ কাৰণে আছে এটা। পে স্কেলো থাকিব 1,31,400 টকাৰ পৰা 2,17,100 টকা পৰ্যন্ত আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 17 ফেব্ৰুৱাৰী 2025। তাৰ 3 নম্বৰটো হ'ল এছ'চিয়েট প্ৰফেচাৰৰ কাৰণে ওলাইছে 2টা পোষ্ট আৰু এই পোষ্টকেইটা ডিপাৰ্টমেণ্ট ৱাইজ ভেকেঞ্চিটো হ'ল ইংলিছৰ কাৰণে আছে এটা, জুলজিৰ কাৰণে আছে এটা। পে স্কেলটো থাকিব আপোনালোকৰ 1,31,400 টকাৰ পৰা 2,17,100 টকা পৰ্যন্ত আৰু লাষ্ট ডেটটো হ'ল আপোনালোকৰ 21 ফেব্ৰুৱাৰী 2025। তো 21 ফেব্ৰুৱাৰী 2025লৈকে আপোনালোকে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো আপোনালোকে ধৰি দিছে 3,000 টকা। যদিহে SC বা ST হয় তেওঁলোকে 2,000 টকা দিলেও হ'ব, বাকীসকলে 3,000 টকা দিব লাগিব আৰু ইয়াৰ যিহেতু এপ্লাই হৈ আছে আৰু আপোনালোকে যদি এপ্লাই কৰিম বুলি ভাবিছে 14, 17 আৰু 21 ফেব্ৰুৱাৰী এই 3টা ডেটত আপোনালোকে ইয়াৰ যি আপোনালোকৰ এপ্লাই হয় এপ্লাই কৰিব পাৰিব আৰু আপোনালোকৰ ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন ইয়াত দি দিছে। আপোনালোকে যদি কোনোবাই এপ্লাই কৰিম বুলি ভাবিছে ইয়াৰ যোনখন এপ্লিকেশ্যন ফৰ্ম, এই ফৰ্ম অনলাইন ইয়াত গৈ আপোনালোকে এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰিব পাৰিব।